চিৰাং জিলাৰ দুদিনীয়া যি কাৰ্যসূচীৰে আমি আমাৰ সদৌ বিটিয়াৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যি অধিৱেশনত প্ৰথম কথা হ'ল কি আমি চিৰাং জিলা সমিতিখন আমি সলনি কৰি নতুন যুৱ চামক আমি দায়িত্ব দিয়া হয় আৰু আমি কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰোঁ যে দীৰ্ঘদিনীয়া যে সমস্যাত জৰ্জৰিত হৈছে বঙালী সমাজ। আজি বঙালী সমাজ জৰ্জৰিত হৈ থকাৰ পিছফালে এটা বিশেষ কাৰণ আমি অনুভৱ কৰিব পাৰিছোঁ যে বাঙালীসকল শান্তি, বাঙালীসকল আন্দোলন নকৰে। যিসকলে আন্দোলন কৰিছে তেওঁলোকে নিজৰ সমস্যাবিলাক সমাধানৰ পথ তেওঁলোকে বাছি লৈছে, কিন্তু আমি আন্দোলন কৰিব লাগিব। এতিয়া আজি এই ডিভোটাৰৰ সমস্যা তাহানি দিনৰ পৰা চলি আছে, এতিয়ালৈ চলি আছে। আপোনাৰ মাটিৰ সমস্যাবিলাক যিবিলাক সেই সমস্যাবিলাক এতিয়ালৈ পূৰ্ণৰূপে সমাধান হোৱা নাই। আজি এই সভাৰ মাধ্যম দি আমি এইটোৱে চৰকাৰক দাবী জনাইছোঁ, অসম চৰকাৰ বিটিআৰ চৰকাৰক, যে আমাৰ যিবিলাক সমস্যা আৰু যিবোৰ প্ৰতিশ্ৰুতি লৈ তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ল, সেই সমস্যাবিলাক অতি সোনকালে পূৰণ কৰিব লাগে বুলি আজি দাবী জনাইছোঁ। লগতে আজি বড়োলেণ্ডৰ সকলোতকৈ উচ্চ শিক্ষা অনুষ্ঠান যিটো বড়োলেণ্ড বিশ্ববিদ্যালয় আছে, সেই বিশ্ববিদ্যালয়ত আমি বাৰম্বাৰ স্মাৰক পত্ৰ প্ৰদান কৰি আছোঁ, বাৰম্বাৰ আমি অনুৰোধ কৰি আছোঁ তাত বঙালী মাধ্যম বিষয়টো তাতে অন্তৰ্ভুক্ত কৰিব লাগে। কিন্তু আমাক মাননীয় প্ৰমোদ বড়ো ছাৰে আমাক প্ৰতিশ্ৰুতি দিছিলে, কিন্তু এতিয়ালৈ কাৰ্যকলাপ হোৱা নাই। আজি সভাৰ মাধ্যম দি আমি হুংকাৰ জনাম যে অহা নিৰ্বাচনৰ আগত বড়োলেণ্ড ইউনিভাৰ্চিটিত অতি সোনকালে আমাৰ এই বঙালী বিভাগটো তাতে অন্তৰ্ভুক্ত কৰিব লাগে। তাৰপিছত আহিছে আমাৰ বিটিআৰত থকা মাটিৰ সমস্যাবিলাক তেওঁলোকে যি ধৰণে ঢাক ঢোল বজাই কৈছে মাটিৰ সমস্যাবিলাক তেওঁলোক সমাধান কৰিছে, তেওঁলোকে কৈছে মাটিৰ পট্টা দিছে। দৰাচলতে কি হৈ আছে সেই বস্তুখিনি মণ্ডল অফিচত তেওঁলোকে নিজে এটা ছাৰ্ভে কমিটি মানে মণ্ডল অফিচত তেওঁলোকক প্ৰয়োজন হ'লে আমিও তেওঁলোকৰ লগত সংগ দিম, সঁচাকৈ ঘটনাটো কি হৈ আছে সেইটো তদন্ত কৰাৰ কাৰণে আহ্বান জনাইছোঁ।